আমি কন্টেন্ট ক্ৰিয়েটৰ্ছ হিচাপে আমাৰ ওচৰত বহুত একো স্পেচিয়েল পাৱাৰ্ছ নাই আমাৰ ওচৰত আছে এই কন্টেন্টটোৱে আৰু অসমীয়া কন্টেন্ট ক্ৰিয়েটৰ হিচাপে যদি আমি আজি অসমীয়া টেক্সি ড্ৰাইভাৰ চালকসকলৰ লগত আজি যদি আমি থিয় হ'ব নোৱাৰো তেতিয়াহ'লে আমি কন্টেন্ট বনোৱা একো লাভেই নাই It's not about hatred. I'm speaking again. It's about standing with our own Assamese people. So the message is loud and clear. Until the safety and dignity of Assamese travelers and taxi drivers of Assam are respected, we don't have to keep marketing and promoting Meghalaya for free. মই হাত জোৰ কৰি অসমৰ সকলো কন্টেন্ট ক্ৰিয়েটৰ্ছ ট্ৰেভেল ব্লগাৰ্ছ হওক যোনে কন্টেন্ট বনায় যোনে ফুৰিবলৈ গৈছে মেঘালয়ালৈ কন্টেন্ট বনাইছে তেওঁলোকলৈ এটা মোৰ হাত জোৰ কৰি পেলাই এটা ৰিকুৱেষ্ট কৰিছো প্লিজ 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 আপোনালোকে যিমানখিনি সেই মেঘালয়ক প্ৰমোট কৰি আপোনালোকে কন্টেন্ট বনালে ৰীল বনালে ব্লগছ বনালে ফৰ দ্য টাইম বিং এইখিনি আৰ্কাইভ কৰি দিয়ক প্লিজ যেতিয়া পাই ছ'চিয়েল মিডিয়া ষ্টাৰ্ট হ'ল অসমত এক্ৰছ নৰ্থ ইষ্ট তেতিয়াৰ পৰাই আমি ফ্ৰীকে মেঘালয় প্ৰমোট কৰি আছো চবেই আমি ৰীল বনালো ব্লগছ বনালো আমি তেওঁলোকৰ ৱাটাৰফল দেখালো আমি তেওঁলোকৰ ৰাস্তা দেখালো আমি চেৰাপুঞ্জী দেখালো আৰু কি যে আমি দেখুওৱা নাই আৰু মই এটা কথা গেৰেণ্টি দিব পাৰো যে সেই ভিডিঅ'ছখিনি সেই ৰিলছখিনি সেই ব্লগছখিনি দেখি এক্ৰছ আছাম বুলি মনক গোটেই ইণ্ডিয়াৰ মানুহে সেইখিনি দেখিছে মইতো কওঁ সেইখিনি চাগে বাহিৰলৈ গৈছে কিছুমান ব্লগছ মানে ৱৰ্ল্ডৰ মানুহে সেইখিনি ব্লগছ দেখা পাইছে আৰু নিস্বাৰ্থভাৱে প্ৰমোট কৰি অহাৰ বাবে তেওঁলোকৰ টুৰিজিম ছেক্টৰটোৱে বহুত এটা ডাঙৰ বুষ্ট পালে আমাৰ পৰা আৰু এটা কথা মই গেৰেণ্টি দি ক'ব পাৰো যে আমি যিমান ভিডিঅ'ছ বনাইছো সিমান ভিডিঅ'ছ চাগে মেঘালয়ৰ নিজৰ মানুহে বনোৱা নাই তেওঁলোকৰ কাৰণে কিন্তু কালি আমাৰ অসমীয়া টেক্সি ড্ৰাইভাৰ দাদাসকলক যি বৰ্বৰভাৱে আক্ৰমণ কৰা হ'ল আপোনালোকে দেখিছে চাগে এইবিলাক ছ'চিয়েল মিডিয়া হওক নিউজত হওক ওলাই আছে এই সৰু বাচ্চা এটাৰটো মুখ চুখ ফাটি গৈছে এএছ প্লেটখন চাই এটেক কৰা হৈছে স্পেচিয়েলি আৰু ক'ৰবাত শুনিছো গাড়ী পৰ্যন্তলৈকে জ্বলাই দিয়া হৈছে চ' এটা মোৰ একদম চিম্পল কুৱেশ্যন আপোনালোকলে যে হোৱাই আৰ উই ষ্টিল প্ৰমোটিং এ ডেষ্টিনেশ্যন ডেট হেজ শ্ব'ন ছাচ কণ্টেণ্ট টুৱাৰ্ডছ আৱাৰ অ'ন এছামিজ পিপল মই কিন্তু মেঘালয়ক হেট কৰিব কোৱা নাই এষাৰ কথা মই জাষ্ট কৈছো যে ষ্টপ প্ৰমোটিং ইট আনটিল দেয়াৰ ইজ এন একাউণ্টেবিলিটি কোনো দৰকাৰ নাই একদম সেই মেঘালয় এখন পেৰাডাইজ টাইপ দেখাই থাকিবলৈ য'ত আমাৰ টেক্সি চালকসকলক অসমীয়া টেক্সি চালকসকলক সেইদৰে ট্ৰিট কৰা হয় তাত আমি কন্টেন্ট ক্ৰিয়েটৰ্ছ হিচাপে আমাৰ ওচৰত বহুত একো স্পেচিয়েল পাৱাৰ্ছ নাই আমাৰ ওচৰত আছে এই কন্টেন্টটোৱে আৰু অসমীয়া কন্টেন্ট ক্ৰিয়েটৰ হিচাপে যদি আমি আজি অসমীয়া টেক্সি ড্ৰাইভাৰ চালকসকলৰ লগত আজি যদি আমি থিয় হ'ব নোৱাৰো তেতিয়াহ'লে আমি কন্টেন্ট বনোৱা একো লাভেই নাই It's not about hatred. I'm speaking again. It's about standing with our own Assamese people. Tourism to Meghalaya economy hoy, main economy. So the message is loud and clear. Until the safety and dignity of Assamese travelers and taxi drivers of Assam are respected, we don't have to keep marketing and promoting Meghalaya for free. Stand up for your own Assamese people. Joy Ahom. Joy Zubinda.